নিউ দাও মেটাফৰ্ছৰ টকা ইনকাম কৰিব পৰা বেলেগ এটা আমাৰ উপায়। এই নিউ দাওৰ জৰিয়তেও আমি টকা ইনকাম কৰিব পাৰিম। আৰু এই নিউ দাওখন কি হয়, কেনেকৈ ইয়াৰ পৰা টকা ইনকাম কৰিম, নিউ দাওত আমি কি প্ৰচেছেৰে টকা ইনকাম কৰিব পাৰিম, আৰু এই নিউ দাওখন আমাৰ কিমান দিনলৈকে টকা ইনকামৰ সুবিধাখন দি থাকিব, আজি এই ভিডিঅ'ৰ মাজেদি আমি বিস্তাৰিত জানিম। ভিডিঅ'খন আৰম্ভ কৰাৰ আগতে আপুনি চেনেলত নতুন হ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'খন ভাল লাগিলে নিশ্চয় লাইক এটা দিয়ক। আজিৰ আপডেটটো হৈছে আমাৰ নিউ দাওৰ ওপৰত। নিউ দাও আৰম্ভ কৰাৰ বিষয়ে মেটাফৰ্ছ ইক'ছিষ্টেমত এটা গেমিং মেটাভাৰ্ছ। গতিকে নিউ দাও মেটাভাৰ্ছৰ ডিজাইন কৰা হৈছে অংশগ্ৰহণকাৰীসকলৰ মৰ্যাদা আৰু তেওঁলোকৰ আয়ক একেবাৰে বৈধভাৱে উন্নীত কৰিবলৈ। এতিয়া সকলো প্ৰচেষ্টাৰ লক্ষ্য হৈছে গেম প্লেত সংগঠিত কৰা, য'ত ব্যৱহাৰকাৰীয়ে যোগাযোগ কৰিব পাৰে, তেওঁলোকৰ আগ্ৰহৰ ওপৰত ভিত্তি কৰি নেটৱৰ্ক সৃষ্টি কৰিব পাৰে আৰু ৰোমাঞ্চকৰ প্ৰতিযোগিতা আৰু অভিযানত অংশগ্ৰহণ কৰিব পাৰে। নিউ দাওৰ এটা বিশেষ বৈশিষ্ট্য হ'ল গেম প্লেত মেটাফৰ্ছৰ প্ৰজেক্টসমূহৰ সংহতি। বাস্তৱ জগতত থকা খনি, দোকান আৰু অন্যান্য বস্তুবোৰ ভাৰ্চুৱেল বাস্তৱতাৰ অংশ হৈ পৰে। খেলুৱৈসকলে এই সুবিধাসমূহৰ কাম কৰে আৰু অতিৰিক্ত বোনাছ লাভ কৰে। মেটাভাৰ্ছৰ প্ৰতিষ্ঠাপক লাডু অখনিকবে নিউ দাওৰ নতুন দিশৰ বিষয়ে কয়, য'ত অংশগ্ৰহণকাৰীসকলে শিকিব পাৰিব, ব্যৱসায়িক বিকাশৰ বাবে কৌশল সৃষ্টি কৰিব পাৰিব আৰু কেৱল মজা কৰিব পাৰিব। ডেভেলপাৰসকলৰ মতে, গেমটো আনৰিয়েল ইঞ্জিন 5 ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে, য'ত আচৰিত ধৰণৰ গ্ৰাফিক্স আৰু বাস্তৱিক দেখা পৰিৱেশ প্ৰদান কৰে। নিউ দাও মেটাভাৰ্ছক অংশগ্ৰহণকাৰীসকলৰ মৰ্যাদা আৰু তেওঁলোকৰ আয়ক একেবাৰে বৈধভাৱে উন্নীত কৰিবলৈ ডিজাইন কৰা হৈছে। অখতনিকোভ জোৰ দি কয় যে এতিয়া সকলো প্ৰচেষ্টাৰ লক্ষ্য হৈছে গেম প্লেত সংগঠিত কৰা, য'ত ব্যৱহাৰকাৰীয়ে যোগাযোগ কৰিব পাৰে, তেওঁলোকৰ আগ্ৰহৰ ওপৰত ভিত্তি কৰি নেটৱৰ্ক সৃষ্টি কৰিব পাৰে আৰু ৰোমাঞ্চকৰ প্ৰতিযোগিতা আৰু অভিযানত অংশগ্ৰহণ কৰিব পাৰে। নিউ দাওৰ এটা বিশেষ বৈশিষ্ট্য হ'ল গেম প্লেত মেটাভাৰ্ছৰ প্ৰজেক্টসমূহৰ সংহতি। বাস্তৱ জগতত থকা খনি, দোকান আৰু অন্যান্য বস্তুবোৰ ভাৰ্চুৱেল বাস্তৱতাৰ অংশ হৈ পৰে। খেলুৱৈসকলে এই বৈশিষ্ট্যৰ ওপৰত কাম কৰে আৰু অতিৰিক্ত বোনাছ লাভ কৰে। পৰিকল্পনাৰ ক্ষেত্ৰত লাডু অখনিকবে অতি সোনকালে আৰু কিছুমান প্ৰজেক্ট ঘোষণা কৰা হ'ব। মেটাফৰ্ছে উপাৰ্জন কৰিব পৰা ডিজিটেল টোকেনবোৰ এৰি দিয়া হোৱা নাই। সেইবোৰ নিউ দাও অৰ্থনীতিৰ অংশ হৈ পৰিব। এই মুদ্ৰাসমূহৰ সহায়ত বিভিন্ন সামগ্ৰী ক্ৰয় আৰু উন্নীতকৰণ কৰিব পাৰিব। মেটাফৰ্ছৰ চিইঅ'য়ে জোৰ দি কয় যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনালোকৰ কীৰ্তিৰ প্ৰকৃত মূল্য থাকিব। আশা কৰোঁ আজিৰ এই ভিডিঅ'খন আপোনাক মই জনাব পাৰিছোঁ। আৰু আজিৰ এই ভিডিঅ'খনৰ সম্পূৰ্ণ মূল আমাৰ বিষয়টো হৈছে নিউ দাওত আমি কেনেকৈ ভাৰ্চুৱেল জগতত আমি ডিজাইনৰ মাজেদি আমি ইয়াত এণ্ট্ৰি কৰিব পাৰিম। ইয়াত আমি গেম খেলি ভাৰ্চুৱেল জগতত আমি প্ৰৱেশ কৰিব পাৰিম আৰু এইটো প্ৰজেক্টৰ মাজেদি আমি নিশ্চয় ভাল এটা টকা ইনকাম কৰিব পাৰিম। গতিকে মেটাফৰ্ছৰ সকলো হোল্ডাৰ্ছক মই কংগ্ৰেচুলেশ্যন দিবলৈ চেষ্টা কৰিম, কাৰণ এইখন প্ৰজেক্টৰ মাজেদি আমাৰ আন এটা ছিষ্টেমৰ আমাৰ টকাৰ ইনকাম হ'ব। গতিকে আজি এইখিনিয়ে। আশা কৰোঁ ভিডিঅ'খন গম পাইছে। থেংক ইউ। জয় মেটাফৰ্ছ।